মোৰ হাতত থকা এই শুকান গুৰিখিনি কি বাৰু ধৰিব পাৰিছে নাই? এয়া হ'ল শেৱালি ফুল, শুকুৱাই থোৱা শেৱালি ফুল। মই যোৱা বছৰে শুকুৱাই থৈ দিছিলোঁ, কেতিয়াবা খাওঁ মাজে মাজে বনাই। মোৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে মাছৰ লগত শেৱালি ফুল দি খাৰ খাইছিলোঁ। আজি মই অন্য এটা সোৱাদ লগা ৰেচিপি লৈ আনিছোঁ, সেয়া হৈছে পকৰি। পকৰি বনাই খাই বহুত ভাল লাগে। এয়া মই অলপমান লৈ ল'লোঁ। এতিয়া মই ইয়াত অকণমান পানী দিম, 10-15 মিনিটৰ কাৰণে পানীত তিয়াই থ'ম। অকণমান কোমলিব দিম, নহ'লে হুপুকা হয়। এতিয়া মই ৰেডি কৰি ল'ম ইয়াৰ লগৰ সামগ্ৰীখিনি। এয়া মই ৰেডি কৰি ল'লোঁ মোৰ লগৰ বস্তুখিনি। লগতে লৈ ল'লোঁ এটা টিফিন বাতি। টিফিনত দি দিম এতিয়া মই বেচন, যিহেতু মই বেচনৰ লগত শেৱালি ফুলৰ পকৰা খাম। দি দিলোঁ নিমখ, হালধি, গৰম মছলা অকণমান, জিৰা গুটি, ধনিয়া গুড়ি, লগতে ৰঙৰ কাৰণে দি দিম অকণমান শুকান জলকীয়া গুড়ি, আৰু লগত দি দিম কাটি লোৱা পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। ভালদৰে মই মিক্স কৰি ল'ম। ইয়াত দিম এতিয়া তিয়াই থোৱা মোৰ শুকান শেৱালি ফুলখিনি। চেপি লৈ দিম, নহ'লে বেছি তিতা হ'ব। তিতা হ'লে পকৰাটো খাই ভাল নালাগে, সেইকাৰণে এইদৰে চেপি ল'লোঁ গোটেইখিনি। ভালদৰে মিক্স কৰি লৈ এতিয়া মই পেষ্ট বনাম। অলপমান পানী দিম পেষ্টত, যিহেতু বেছি দিলে পেলপেলীয়া হ'ব, ভাল নহ'ব। এয়া মই অলপ অলপকৈ পানী দি মোৰ ৰেডি হৈ গ'ল আজিৰ পেষ্ট পকৰা বনাবলৈ। ধুনীয়া হৈছে, কমো হোৱা নাই পানী, বেছিও হোৱা নাই। এতিয়া মই গৈ আছোঁ পকৰি বনাবলৈ। বহুত গৰম পৰিছে, নেমু চৰবত খাওঁ বুলি এইদৰে নেমুটো উলিয়াই ল'লোঁ। কুঁহিও স্কুলৰ পৰা আহি পাবহি, তাইও খাই বহুত ভাল পায়। নেমু আমাৰ পেটৰ কাৰণে আৰু ছালৰ কাৰণে বহুত উপকাৰী। গৰম দিন হওক ঠাণ্ডা দিন হওক নেমু খাবই লাগে, বহুত ভাল। গৰম দিনত বিশেষকৈ চৰবত বনাই খালে আৰু ভাল হয়। এয়া মোৰ ৰেডি হৈ গ'ল। দি দিলোঁ নিমখ, দি দিলোঁ চেনি। চেনিটো নিজৰ লগত কথা, কম বেছি পৰিমাণ বা নাখাব পাৰে। লগতে দি দিলোঁ মই ক'লা নিমখ অকণমান, লগতে দিলোঁ চাট মছলা। মই নেমু চৰবতত চাট মছলা দি খাই ভাল পাওঁ। ভালদৰে গুলি লৈ এতিয়া কুঁহিক আইচ নিদিওঁ মই মোৰ গ্লাছটো কিন্তু আইচ লৈ পূৰা ধুনীয়াকৈ চৰবত গ্লাছ খাম। এইটোতে মই কুঁহিলে ৰেডি কৰি থৈ দিম, তাই এইটোত খাই ভাল পায়। তাইটো ৰেডি হৈ গ'ল। এতিয়া আহিল মোৰ পৰ্ব। এই গ্লাছটোতে মই ধুনীয়াকৈ লৈ খাই আকৌ আহিলোঁ মই নিজৰ পাকঘৰলৈ, যিহেতু পকৰি বনাবলৈ মই গোটেই বস্তুখিনি যোগাৰ কৰিয়ে থৈছিলোঁ। এয়া মই দি দিলোঁ পেষ্টখিনি চামুচেৰে। হাতেৰে দিলে বেছি ভাল হয়, সৰু হয়। যিমানেই সৰু হয় পকৰিটো খাই সিমানেই সোৱাদ হয়। ইয়াৰ লগত যদি গ্ৰীণ চাটনি অকণমান হ'লে আৰু বেছি ভাল হয়, কিন্তু এতিয়া মোৰ বনাবলৈ মন যোৱা নাইকিয়া আৰু। এয়া এটা ছাইড সিজিলে, আনটো ছাইড মই উলটিয়াই দিছোঁ। পকৰি বুলি ক'লে এনেই লোভ লাগি যায়, যি পকৰি নহওক খাই বহুত ভাল পাওঁ। এইদৰে ৰেডি কৰি ল'লোঁ, যিহেতু মই ভাতৰ লগত খাম। তথাপিও গ্ৰীণ চাটনি হ'লে বেছি ভাল লাগে। মোৰ গ্ৰীণ চাটনি নাই বনোৱা, সেইকাৰণে টমেট' চচ আৰু ভোট জলকীয়া আচাৰ অকণমানৰ সৈতে এতিয়া মই টেষ্ট কৰিম। এয়া ধুনীয়া হৈছে। এতিয়া মই ভোট জলকীয়া অকণমানৰ লগত আপোনালোকক টেষ্ট কৰি দেখুৱাইছোঁ। ভাল লাগিছে খাই। শেৱালি ফুলৰ তিতা ভাৱটো আছে, অকণ বেছি নাই। তাৰপিছত এতিয়া খাই দেখাওঁ আপোনাক টমেট' চচৰ। ইয়াৰ লগত চাটনি যদি হয়, গ্ৰীণ চাটনি, বহুত ভাল লাগে খাই। মই এইদৰে আজি সোৱাদ লৈছোঁ। কেতিয়াবা মোৰ নিচিনাকৈ এইদৰে খাই চাব। মোক কিন্তু নজনোৱাকৈ নাপাহৰিব। তেনেকুৱা হৈছে ৰেচিপিসমূহ আপোনালোকে চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।